আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিনত পুনৰবাৰ মই তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু খুব সীমিত জ্ঞান মোৰ আচলতে তেওঁৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি ভাষাহীন ভূপেনদাৰ বিষয়ে কৈয়ে শেষ নহয় শুনি শেষ নহয় আৰু যিমান জানো সিমান বেছি জানিবলৈ মন যায় তেওঁৰ বিষয়ে গতিকে সেয়াই আজি পেপাৰখনত ডক্টৰ খানেন্দ্ৰ কুমাৰ বৰ্মনদেৱে খুব ধুনীয়া এটা লেখা লিখিছে আমি অসমীয়া নহওঁ দুখীয়া মহান শিল্পী একোজনৰ গানে তুলি আনে জীৱনৰ বহুমাত্ৰিক ৰূপ সেই গান হৈ পৰে জীৱনৰ বন্দনা মানুহে সেই গীত হৃদয়ত ধাৰণ কৰে অমৰ হয় সেই সুৰ মানুহৰ বুকুৱে বুকুৱে সেই সুৰ প্ৰবাহিত হৈ থাকে সেই কালক অতিক্ৰমী যোৱা গীতবোৰে মানৱ সভ্যতাক আগুৱাই নিয়ে মানুহক মাৰ্গদৰ্শন কৰায় জীৱন জগতক আৰু সুন্দৰ কৰি তোলে সকলো কৰ্তব্যতাৰ বিৰুদ্ধে অস্ত্ৰ হৈ পৰে